শুনা গৈ আছে যে কাইলৈ দিব এছএছৰ ৰিজাল্ট কথাষাৰ মই কোৱা নাই এখন নটিফিকেশ্যনত লিখা হৈ আছে আৰু বহুতে দাবী কৰিছে এখন লিক নটিফিকেশ্যন হয় আৰু এখন একদম শুদ্ধ হয় বুলি বহুতে দাবী কৰি আছে তো ভিডিওটো সম্পূৰ্ণ চাবা তোমালোকে গম পাবা যে এখন শুদ্ধ হয় নে নহয় আৰু এছএফ বোৰ্ডৰ পৰা ইয়াৰ ৰিগাৰ্ডিং কি কৈছে গোটেইখিনি কথা ডিসকাস কৰিম সঁচাকৈ এখন লিক হয় নে নহয় তো বস্তুটো একদিন ভাইৰেল হোৱাৰ কথা এটা আছে কাৰণ ইয়াত দুটা পইণ্ট লিখা হৈ আছিল এটা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ কথা আৰু এটা এছএছ ফাইনেলৰ ৰিজাল্টৰ কথা তো এছএছএলসি ৰিজাল্ট যেতিয়া লিখা আছিল তেতিয়াই কিন্তু ৰিজাল্ট দি দিলে আৰু তাৰপিছত এছএছ পৰীক্ষাৰ ৰিজাল্ট আকৌ 13 তাৰিখ দেখাই আছে তো তেনেহলে 13 তাৰিখে এছএছ পৰীক্ষাৰ ৰিজাল্টটো দি দিব নেকি তো ইয়াৰ কিন্তু প্ৰথম প্ৰেডিকচনটো একদম শুদ্ধ হৈ গ'ল কৈছিল যে 11 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল 11 তাৰিখে দিলে আৰু নোটিছখনৰ ডেট কিন্তু 8 তাৰিখ বুলি লিখা হৈ আছে তো 8 তাৰিখে গোটেইখিনি দি দিয়া হৈছিল নেকি আৰু ইয়াৰ যদি সেকেন্ড প্ৰেডিকচনটো শুদ্ধ ওলাই যাব নেকি তো হেতু কাৰণে ষ্টুডেন্টছে ভয় খাই আছে তো প্ৰথম কথা তোমালোকে সো এখন কিন্তু ৰিয়েল নোটিছ নহয় ইমান সোনকালে মেট্ৰিক পৰীক্ষাৰ পিছত এছএছ পৰীক্ষাৰ ৰিজাল্ট দিব নোৱাৰে অকমান টাইম লাগিব আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এই কাৰণে সোনকালে দিছে কাৰণ তাত তোমালোকৰ 45 মাৰ্কস এমসিকিউ আছিলে যোনটো মেচিনত চেক কৰে কিন্তু আমাৰ এছএছ পৰীক্ষাটো গোটে ফুল মাৰ্কস টিচাৰছে চেক কৰিব লাগিব আৰু টাইম লাগিব আৰু যদি তোমালোকৰ ৰিয়েল আপডেটৰ কথা কওঁ তেনেহলে দুটাকৈ নটিফিকেশ্যন ওলাইছিল এটা হৈছে ৰঙালী বিহুৰ আগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব আৰু তেনেকুৱা হলো তো এই গোটে কথাখিনি এই কাৰণে ওলাইছিল কাৰণ আপসুৰ যোনজন প্ৰেসিডেন্ট হয় দীপেন বড়ো তো এছএফ বোৰ্ডৰ এখন মিটিংত তেওঁ প্ৰেজেন্ট আছিল আৰু তাত এছএফ বোৰ্ডে কৈছিল যে ৰিজাল্ট উইল বি ডিক্লেয়াৰ নিয়াৰ বিহু মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু যিসকলে এছএছ পৰীক্ষা দিছে তোমালোকৰ মেট ৰিজাল্ট দিব বুলি কৈছিলে তো মেৰ ফাৰ্ষ্ট উইকত তোমালোকে ৰিজাল্টটো এক্সপেক্ট কৰিব পাৰা বা তোমালোকৰ এপ্ৰিলৰ লাষ্টৰ ফালেও দি দিব পাৰে ৰিজাল্টটো হলেও এই যোনখন নটিফিকেশ্যন হয় যে কালিয়ে ৰিজাল্ট দিব সেইটো কিন্তু একদম ফলছ হয় এটো একদম কাৰেক্ট নহয় তো ম্যাক্সিমাম চান্স আছে মেৰ ফাৰ্ষ্ট উইকত দিয়া নহলে এপ্ৰিলৰ লাষ্টৰ পিনত দি দিব পাৰে তো তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছিল আৰু সঁচাকৈ এটা ভয় লাগি আছে নেকি কমেন্ট কৰি জনাবা লগতে আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা তাত সকলো ধৰণৰ আপডেটছ পাই যাবা তো আপডেট যেতিয়া আহিব মই তাত পোষ্ট কৰি দিম তাত তোমালোকে পাই যাবা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো আহি যাব হেতু ফলো কৰি ৰাখিবা তাৰ উপৰি যদি কিবা খুদিব লগা আছে কমেন্ট কৰি খুদিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি আগলৈও যিমান পাৰো সহায় কৰি যাম